নমস্কাৰ, মোৰ ইউটিউব চেনেল ৰক্তিমা বৰুৱা লৈ মই আটাইকে সম্ভাষণ জনাইছোঁ। আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ। এয়া মই গৈ আছোঁ, দেখিছেনে পথাৰবিলাক এতিয়া নৰানি হৈ গ'ল আৰু পথাৰ ধান কটাটো শেষ হ'ল। এতিয়া আমি আহি আছোঁ এইফালে বুঢ়া ডাঙৰীয়া থানলৈ। বুঢ়া ডাঙৰীয়া থানত আজিৰ পৰা আৰম্ভ হ'ব ৰুদ্ৰযজ্ঞৰ প্ৰথম অনুষ্ঠান। আৰু মাঘী পূৰ্ণিমাত এই অনুষ্ঠানটি আজিৰ পৰা 1991 চনৰ পৰাই ইয়াত কৰি অহা হৈছে আৰু এতিয়ালৈকে এইটো কৰি থকা হৈছে। এইটো আমি গম পাইছিলোঁ যে চন্দ্ৰকান্ত সিংহ যেতিয়া মানৰ আক্ৰমণৰ ভয়ত পলাই আহিছিলে, তেতিয়া বোলে তেখেতে এই নদীৰ পাৰ হৈ এইফালে আহিছিলে। আহোঁতে ইয়াতে কছাৰী ঠাকুৰীয়া নামৰ মানুহ এজন লগ পালে। তেখেতৰ সহযোগতে, তেখেতে খুব সাহসী আছিল আৰু তেখেতৰ সহযোগতে ইয়াত মানে এই থানখন পাতিছিলে তেতিয়াই। সেইটো শুনি মোৰ খুব ভাল লাগিছে। মানে এনেকুৱা বুৰঞ্জীমূলক কথাবিলাক মই সদায় মানে ভাল পাওঁ। ইমান ভাল লাগিলে কথাটো জানিব পাৰি। ইমান এখন পুৰণি থান, আচৰিতে লাগিলে। মই কিন্তু ভবাই নাছিলোঁ ইমান যে আমাৰ থানখন পুৰণি। কিন্তু মোক মাতিছে আজি শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবৰ কাৰণে। সেইকাৰণে গৈ ওলালোগৈ সোনকালে যথা সময়ত। 10:30 পৰা দিছে যিহেতু মই মানে সময়ৰটো একদম পক্কা আৰু মই সময়ত গৈ নাপালে নিজৰে অশান্তি লাগে। 10:30 মই মানে 10টাৰ আগত পালোগৈ, 10:15। কিন্তু এয়া দেখিছেনে আৰম্ভ হোৱাই নাই। মানে মানুহবিলাক আছে কামতে ব্যস্ত, কামেই কৰি আছে, কিন্তু আৰম্ভ হ'বলৈ কিছু দেৰি লৈ। এয়া হৈছে ৰুদ্ৰযজ্ঞ, ইয়াতে হ'ব কালি। এয়া দেখিছে কি ধুনীয়াকৈ মানে বনাই থৈছে পৰিপাটিকৈ। সকলো কাম কিন্তু পৰিপাটিকৈ কৰিছে, বৰ ধুনীয়াকৈ সজাইছে জেগাখিনি। আৰু আগতেতো এটা সৰু মন্দিৰ আছিলে কাঠৰে, এতিয়া এটা ধুনীয়াকৈ ইয়াত এটা নাটঘৰ বনাইছে খুব সুন্দৰকৈ। আৰু সেইটো আজি তাৰমানে উদ্বোধন কৰিব, সেইটো উদ্বোধন কৰা হ'ব। আৰু লগতে ধৰ্মধ্বজা উত্তোলনটো হ'বই। এইটো নাটঘৰটো দেখিছেনে নতুনকৈ, এইবাৰ এইটো আজি উদ্বোধন কৰা হ'ব, আজিহে ল'ব এইটো। অকণমান চাই লওকচোন বাৰু, মই দেখুৱাই দিছোঁ। দেখিছেনে শ্ৰী শ্ৰী বুঢ়া ডাঙৰীয়া থান, আলিপুৰ বাইহাটা চাৰিআলি। এইটো আমাৰ যিখন পলিটেকনিক আছে কলেজ, তাৰ সেইখনলৈ যোৱাৰ বাটতেই পায়। প্ৰথমতেতো মই কৈছোঁৱেই যে একদম মানে সৰুকৈ এটা আছিলে। 1991 চনৰ পৰা ইয়াত কৰি অহা হৈছে যজ্ঞ কৰা নাছিলে প্ৰথমতে পূজা পাতল কৰিছিলে। তাৰপিছত লাহে লাহে যজ্ঞ আৰম্ভ হ'ল আৰু আজিলৈকে এইটো কৰি থকা হৈছে। এয়া দেখিছেনে কি ধুনীয়া, জাগ্ৰত মন্দিৰ বুলিয়ে কোৱা হয়। ইয়াৰ পাছতে ধৰ্মধ্বজা উত্তোলন কৰা হ'ব। তাৰপিছতে এইবাৰ স্মৃতি তৰ্পণো এটা ৰখা হৈছে। এইটো দেখিছে, ইয়াতে কোনোবাই যদি দিয়ে ইয়াতে পইচা দিব পাৰিব। এওঁলোকে কিন্তু নিজে গৈ ক'তোৱেই চান্দা নোতোলে। এইটো এটা ভাল লাগিলে, মানে কথাটো ভাল লাগে। চান্দা নোতোলে, নিজৰ পৰা কিবা যদি দিয়ে কোনোবাই সেইটো গ্ৰহণ কৰে। এইয়া ভিতৰত আছে, এয়া অকণমান মই দেখুৱাই দিছোঁ বাৰু। এইটো দেখিছেনে দুৱাৰখন মাৰা আছে, কাৰণ উদ্বোধন কৰাই নাই যিহেতু, কৰিব আৰু লাহেকৈ কৰাৰ পিছত মই এইটো দেখুৱাই দিছোঁ আপোনালোকক। ভিতৰত কাপোৰেৰে ঢাকি থোৱা আছে। ইয়াতে বন্তি জ্বলোৱা হয় আৰু সেৱা কৰা হয়। ইয়াত মানে এনেই এইটোতে পতাকা তোলা হ'ব, এতিয়া স্মৃতি তৰ্পণ কৰা হ'ব। এই আমাৰ যিটো মন্দিৰ আছে, এইটো থানখনত তাৰমানে এনেই ভাত দিয়া নহয়, পায়সেই দিয়া হয়, ভোগ হিচাপে পায়সেই দিয়া হয়। এয়া পতাকা তুলিবলৈ গৈছে। পতাকা বুলি নকয়, এইখন ধৰ্মধ্বজা বুলিয়ে কয়। হৈ গ'ল। ইয়াতে আমি সমবেত হৈছোঁ, সকলো আহিছে। গাঁওখনৰ ডেকা ল'ৰাৰ পৰা আৰম্ভ কৰি মানে বয়োজ্যেষ্ঠ সকললৈকে আটাই আহিছে। আৰু কিছু সময় পিছতেই নামতীসকল আহিব, তেতিয়াহে আমাৰ মানে যাত্ৰা আৰম্ভ হ'ব আৰু শোভাযাত্ৰাটো। ইয়াতে এইফালে দেখুৱাই দিছোঁ, এইফালে এইয়া এই আঁতৰত বৃক্ষৰোপণ কৰা হৈছে। বৃক্ষৰোপণ কৰিছে আমাৰ স্থানীয়
কৃষক এজনে সকলোকে আমি আচলতে আদৰি লোৱাটো ভাল। কৃষকসকল আমাৰ কি বুলি কওঁ অন্নদাতা বুলিয়েইতো ক'ব লাগিব নহয়নে? তেখেতসকলক অগ্ৰাধিকাৰ দিয়াটো খুব আচলতে ভাল কথা, মোৰ ভাল লাগিছে। এইয়া এটা এইটো দেখিছে শিৱ লিংগ আছে, ইয়াতো চাকি বন্তি জ্বলাব পাৰি। এইবিলাক নতুনকৈ বনাইছে। সকলো ব্যস্ত হৈ এই নামঘৰটো উদ্বোধন কৰা হ'ব আৰু উদ্বোধন কৰিব অনিল ডেকাৰ চেষ্টাতেই আচলতে এই থানখন উজ্জীৱিত হৈ উঠিছে বুলি ক'লে ভুল কোৱা নহ'ব। ইয়াত আগতে ইয়াতে আম গছ এডাল আছে, বহুত পুৰণা দেই। সেই আম গছডালৰ তলতে ইয়াত খেতি গোটেইবিলাক কৃষকেই আছিলে। এইখিনিত তেনেধৰণৰ কোনো ধৰণৰ ব্যৱসায়ী নাছিলে। কৃষি কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিয়েই মানুহৰ পেট প্ৰৱৰ্তন হৈছিলে। গতিকে কৃষক আছিল যেতিয়া খেতি কৰিছিল তেওঁলোকে জীয়াইছিল গছডালৰ তলত সেই আমৰ জীয়াইছিলে। এইবিলাক পুৰণি কথা জানিলে কিমান ভাল লাগিছে। আৰু পথৰ জন নোহোৱা হৈ গ'ল আমাৰ মাজৰ পৰা। দেখি থাকোঁতে যোৱা বছৰ দেখি থকা মানুহবিলাক এই বছৰ ৰাইজে নজৰিলেই কোনো এটা ভাল কাম হোৱাটো বেছি সময় নালাগে। এইটো হৈছে যজ্ঞৰ আমাৰ মহিলাসকল আয়তীসকল আহি পালে শোভাযাত্ৰা নিশ্চয় আৰম্ভ হ'ব। আৰু হাতীটো আহি পাইছে। হাতীটো সজাই পৰাই লৈছে। শোভাযাত্ৰা আৰম্ভ হ'ব আৰু শোভাযাত্ৰাখনৰ উদ্বোধনটো ময়ে কৰিবলগীয়া হ'ল। আৰু যিজনক আমন্ত্ৰণ জনাইছিল তেখেত নাহিল। মই আচলতে সংগীহে আছিলোঁ। এতিয়া ময়ে কৰি দিলোঁ। কৰি পেলাই এতিয়া আমি এয়া শোভাযাত্ৰা কৰিবলৈ ওলাইছোঁ। এয়া দেখিছেনে তাই কিমান উৎসাহেৰে ওলাইছে। মোৰ মানে বহুত দূৰ যাব লাগিব দেই। মই ভাবিছোঁ অকল গৈ পেলাই মই আৰু গৈয়ে আছোঁ। ভাল লাগে মানুহৰ লগত যেতিয়া গৈ থকা যায়, গমেই নাপায় দূৰত্ব। আকৌ আমাৰ সভাপতি মহোদয় উঠি ল'লে। হাতীটো দেখিছেনে কেনেকৈ নামি দিছে, বহি দিছে। যে বুজি পায় ন মানুহৰ কথা। কিন্তু তাৰ পিছফালে ভৰিখন তথাপি প্ৰভুভক্ত হাতী গৈয়ে আছে। তাৰ ইমান যে গুৰু গম্ভীৰ এই প্ৰাণীটো দেখিলেই ভাল লাগে নহয়নে বাৰু? ইমান যে বৰ শক্তি, তথাপি মানুহ উঠিব পাৰে, ইমান শান্ত। এয়া গৈ আছে আগত আমাৰ সকলো আয়তীসকল গৈ আছে, ছোৱালীবিলাকো আহিছে, যুৱক যুৱতী আটাইবিলাকে আহিছে। আৰু ইয়াত ধুনীয়া আমাৰ পৰিৱেশ, চাৰিওফালে পাহাৰ। এয়া দেখিছেনে মদনগামী পাহাৰ, দূৰত সেয়া সিফালে আছে ৰবৰ বাগান আছে, এইফালে আছে পলিটেকনিক আছে। গোটেই পৰিৱেশটোৱে বৰ ধুনীয়া হৈ পৰিছে। খালি অকণমান ধূলি হৈছে আৰু যিটো বতৰটো অকণমান হৈছে আৰু ঠাণ্ডাও পৰিছে। খুব এটা ঠাণ্ডা নাই যদিও অলপ ধূলিৰে পৰিব হৈ আছে। যিটো মই আপোনালোকক দেখুৱাইছোঁ গজৰাজ গৈ আছে। এইবিলাকেই মানুহৰ মানে কি আৰু এটা সমিলমিলে থকাৰ এটা উদাহৰণ বুলিয়ে ক'ব লাগিব। অনুষ্ঠানবিলাকৰ মাজেদিয়ে চলি আহি আছে। মই কিন্তু ই ৰিক্সাখনত উঠিয়ে ল'লোঁ আৰু এখন ৰিক্সাত পানী আনিছিলে সকলোৱে খাবৰ বাবে। মই ভাবিলোঁ মই উঠিয়ে যাওঁ আৰু ইমান দূৰ দেখুৱাইছোঁ আপোনালোকক। চাওকচোন পৰিৱেশটো কি ধুনীয়া।
শোভাযাত্ৰা কৰি আছোঁ যাই আছোঁ যে গৈ এইটো ৰোডেদি যায় শোভাযাত্ৰা কৰি আছোঁ ইয়াৰ চাইডেদি কাষেদি গৈ দূৰ হৈ ওলাই যাব এইবিলাক বাঁহ গছবিলাক আছে কিমান দিন বা থাকে ঠিক নাই আৰু মানুহবোৰে কাটি কাটি বাঁহবিলাক শেষ কৰিছে বাঁহ গছ ডাঙৰ ডাঙৰ গছ গছনি বহুত আছে লাগি আছে যি ঠাইত আমাৰ থানখন আছে তাততো মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ কেনে লাগিল আপোনালোকে জনাব যদি ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব আজিৰ কাৰণে আহিছোঁ দেই বাই বাই